এটেনশ্যন মন্ত্ৰী কেশৱ মহন্ত মহোদয় পথৰ দুৰৱস্থাৰ জলাকলা দূৰ নকৰিলে ২৬ৰ নিৰ্বাচনত ভোট বিচৰাত বাধা দিব আপোনাক। নিৰ্বাচন আহিলেই প্ৰতিশ্ৰুতি দিয়াত পাকৈত মন্ত্ৰী বিধায়ক, পাছে নিৰ্বাচন পাৰ হ'লেই পিঠি দিয়ে জনতালৈ। মন্ত্ৰী কেশৱ মহন্তৰ ৩ পৰ প্ৰতিশ্ৰুতিত ধোঁৱাচাঙত। ৩ পৰ এটা পথৰ দুৰৱস্থা এয়া। হয়, কলিয়াবৰৰ পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে চাহ বাগিচাৰ ৰাইজক। সেয়েহে ২০২৬ৰ নিৰ্বাচনত মন্ত্ৰী কেশৱ মহন্তক ভোট বিচাৰি চাহ বাগিচাত প্ৰৱেশত বাধা দিয়াৰ হুংকাৰ ৰাইজৰ। হিমন্ত চৰকাৰে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল চাহ অধ্যুষিত অঞ্চলসমূহত পথৰ উন্নয়নকে ধৰি শিক্ষা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু এই সিদ্ধান্ত যেন অসাৰ প্ৰতিপন্ন কৰিছে কলিয়াবৰ বিধানসভা সমষ্টিৰ হাটবাগান অঞ্চলত। কলিয়াবৰৰ লোক নিৰ্মাণ বিভাগ জখলাবন্ধাৰ অন্তৰ্গত কেলিডেনৰ পৰা নিজৰি গাঁও সংযোগী পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে গাঁওবাসীক। পথৰ দুৰৱস্থাৰ বাবেই প্ৰায়েই পথছোৱাত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। সমাগত ২০২৬ৰ বিধানসভা নিৰ্বাচন কেনেধৰণৰ বতাহ বলিছে ৰাজনীতিৰ? কলিয়াবৰত ভোটাৰ ৰাইজে কি বিচাৰে? আগন্তুক নিৰ্বাচনত পুনৰ কলিয়াবৰৰ বিধায়কগৰাকীকে বিচাৰে নে কেনেধৰণৰ বতাহ বলিছে? আদিবাসীসকলৰ মনৰ ভাৱ বা আদিবাসী অঞ্চলসমূহৰ ৰাস্তা ঘাট পথৰ উন্নয়নৰ কিমান ফলপ্ৰসূ হৈছে, এই সবিশেষ তথ্যলৈ আমি যুগত এক বিশেষ প্ৰতিবেদন আপোনালোকলৈ আগবঢ়ালোঁ। গুৰুত্বপূৰ্ণ কথা এয়ে যে কলিয়াবৰৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী কেশৱ মহন্তই বিগত নিৰ্বাচনত কলিয়াবৰত পথ, পোহৰ আৰু পানীৰ উন্নয়নৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল কলিয়াবৰবাসী ৰাইজক। কিন্তু এতিয়া সকলো পাহৰিলে মন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰীজনৰ এনে মিথ্যাচাৰত অতিষ্ঠ হৈছে চাহ বাগিচা অঞ্চলৰ ৰাইজ। চাহ অধ্যুষিত অঞ্চলৰ ৰাইজৰ অভিযোগ, বিধায়কগৰাকীয়ে চাহ বাগিচাত বসতি কৰা ৰাইজৰ সমস্যাসমূহক কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে, যাৰ ফলত কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ তুলনাত উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি ৰৈছে চাহ বাগিচা অধ্যুষিত অঞ্চল। আমি দেখা পাইছো যথেষ্ট পদৰ অসুবিধা, মানে বহুত আমাৰ হাতীগাঁওবাসী ৰাইজে বহুত ভুগিব লগা হৈছে। আজিতো এইটো মেইন ৰাস্তাটো ক'ব গ'লে আমাৰ গাঁৱৰ কিছুমান এনেকাও পথ আছে যোনখিনি মানে মানুহ যোৱা পথ। এই মানুহখিনি যোৱা পথ আজি ক'বলৈ মানে দুৰ্ভাগ্য, আমি দুখ প্ৰকাশ কৰিছো যে আমাৰ কলিয়াবৰ সমষ্টিত এজন ভাল বিধায়ক তথা মন্ত্ৰী থকাৰ উপলক্ষেও আজি আমাৰ পথৰ এই অৱস্থা হৈ আছে। আজি কলিয়াবৰ সমষ্টি হওক বা মানে জকলাবন্ধাৰ সেইফালে গাঁৱে গাঁৱে গ'লে আমি নিজে দেখা পাওঁ যে কিছুমান ৰাস্তা যোনটো নেকি গৰু এৰাল দিবলৈ যোৱা পথ, সেইকেইটা পথো কিছুমান পকী হৈ আছে। কিন্তু আমাৰ বাগানৰ পথ হওক বা মানে আমাৰ এইফালে ভিতৰুৱা কিছুমান বাগানৰ পথ, একেবাৰে বাহিৰত কিছুমান মানুহ যোৱা পথো একেবাৰে মানে আপুনি নিজে দেখা পাইছে। এইটো ৰাস্তা যোনটো নেকি এতিয়া দেখা পাইছে, এই ৰাস্তাৰ মানে কি গতি হৈ আছে। কিন্তু আমাৰ কিছুমান গাঁও আছে গাঁৱৰ পথ একেবাৰে অৱস্থা বেয়া। আমি সেইটো সকীয়াই দিব খুজিছো, আমি বিধায়ক তথা মন্ত্ৰীগৰাকীক সকীয়াই দিব খুজিছো, মাননীয় শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়া, আপুনি যিহেতু মন্ত্ৰী হৈ থাকিলে প্লাছ বিধায়ক 2 বছৰ MP 22 বছৰ ধৰি আপুনি কলিয়াবৰ সমষ্টিত ৰাজ কৰি আছে, তাৰ পাছতো আমাৰ গাঁৱৰ পথ বা আমাৰ কিছুমান অসুবিধাত ভুগি আছো। আমি এই অসুবিধা বা আমাৰ পথৰ ব্যৱস্থা কৰিব লাগিব, অন্যথা আমি বেলেগ ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আমাৰ বহুত প্ৰব্লেম হৈ যায়। আমি কলেজৰ পৰা আহিলে মানে এফালৰ পৰা তলফালৰ পৰা ওপৰত উঠিলে মানে বহুত প্ৰব্লেম হৈ যায়। স্কুটি দি আমি অহা যোৱা কৰোঁ, কেতিয়াবা আমি চাইকেল দিও অহা যোৱা কৰোঁ। আগতে মানে এফালৰ পৰা গাড়ী আহিলে আৰু এফালৰ পৰা গাড়ী আহিলে মানে আমাৰ চাইড দিবলৈ বহুত প্ৰব্লেম হৈ যায় আৰু নামতো আমাৰ বহুত প্ৰব্লেম হৈ যায়। তো ধূলি বাৰী বহুত উৰি থাকে, মানে বহুত কষ্ট হয় আমাৰ। আৰু বাৰিষা হলে তেনেকে বহুত কষ্ট হয়, গিটিবিলাকো তেনেকা তললৈ নামি যায়, বহুত কষ্ট পাওঁ আমি। প্ৰায় ইয়াত পথ দুৰ্ঘটনা হৈ থাকে। হয়, কি কবা আচলতে চৰকাৰক ৰাস্তাটো বনোৱাৰ মানে চৰকাৰক ইমানতে কওঁ যে আমাৰ ৰাস্তাটো সোনকালে বনাই দিলে আমাৰ কাৰণে ভাল আছিলে। গতিকে আমিও অনলি ষ্টুডেন্ট নহয়, বহুত আছে ষ্টুডেন্ট এইফালৰ পৰা আপ এণ্ড ডাউন কৰি থাকে, বহুত ইয়াতে দুৰ্ঘটনা হৈ থাকে। গতিকে আমি ইমানটোৱে কওঁ যে আমাৰ ৰাস্তাটো সোনকালে বনাই দিলে আমাৰ কাৰণে বেছি ভাল হ'লে। কলিয়াবৰ বিধায়কগৰাকীয়ে এটা কথা কৈছিল, তেখেতে যেতিয়া বিগত 5 বছৰত নিৰ্বাচিত হৈছিলে, তেওঁ সংকল্প লৈছিলে যে পথ, পোহৰ আৰু পানীৰ উন্নয়ন কৰিব কলিয়াবৰত। কিন্তু দেখা পোৱা গ'ল পথৰটো আজিও দুৰৱস্থা চলি আছে। আগন্তুক 26ত
নিৰ্বাচন সমাগত, গতিকে এই সময়খিনিত কি ক'বা এতিয়া? আৰু ক'বলৈ গ'লে মানে আমাৰ ৰাস্তাটো সোনকালে বনাই দিলে আমাৰ কাৰণে বেছি ভাল হ'লে হয় মানে। একমাত্ৰ ব্যক্তিগত হিচাপে উন্নতি হৈ আছে, ৰাইজৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। আৰু আমি য'ত থিয় হৈ আছো এই ৰাস্তাখনত ডাবুল কেৰিং যদি বাইক আহে বা ছিংগেল হ'লেও বেলেঞ্চ নাইকিয়া হৈ যায়। এই ৰাস্তাটোৰ গতি এনেকুৱা। এই ৰাস্তা বনোৱা কমেও 15 বছৰমান হ'ল, কিন্তু আজি পৰ্যন্ত ৰিপেয়াৰিংৰ নামত এটা শিল গিটি বা এটোপাল আলকাতৰা একো দিয়া নাই। মই এদিন বিভাগীয় মানুহক সুধিছিলো যে আমাৰ এই ৰাস্তাটো ৰিপেয়াৰিং কিয় নহয়, তেতিয়া তেখেত ক'লে কি এইটো হ'ব অলপ ধৈৰ্য ধৰা বুলি। কিন্তু ধৈৰ্য ধৰি ধৰি আজি 15 বছৰমান পাৰেই হ'ল। ৰোগী অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়। গতিকে ছাত্ৰ ছাত্ৰীটো হয়েই, কেতিয়াবা শিলগুটি মানে গাড়ীৰ চকাত হেৰি হৈ পেলাই মানুহৰ গাতো লাগি যায়। গতিকে আমাৰ কলিয়াবৰত আদিবাসী এলেকাত এনেকুৱা পথবিলাকৰ অৱস্থা। আগন্তুক নিৰ্বাচনত মন্ত্ৰী মহোদয়ে আমাক যিখিনি দিছে তাৰ ফলস্বৰূপ ডাবুলকে আমি দিম বুলি সংবাদ মাধ্যমৰ জৰিয়তে জনালো। 5 বছৰত কৈছিল যে পথ, পোহৰ আৰু পানী, এই তিনিটা বিভাগ তেখেতে যথেষ্টখিনি কাম কৰিব বুলি ক'লে। কিবা দেখা পালেনে? পানীখিনিতো জেজেএমৰ অধীনত কিছু সুবিধা পাইছে বাৰু ৰাইজে, কিন্তু সকলো জেগাত মানে ছাকচেছ হ'ব পৰা নাই। কিন্তু বাকী ক্ষেত্ৰত কিন্তু জিৰ' হৈ আছে। পথ মেৰামতিৰ নামত একো নাই। আমাৰ ইয়াত যেতিয়া কৰম হ'ল, দুটা কৰম হ'ল 2 বছৰত, আমি মাতিলো তেতিয়া সময় নাই। আজি কিছুদিন আগত অংগনবাদীৰ ড্ৰেছখিনি বিতৰণ কৰিবলৈ মন্ত্ৰী মহোদয় নিজে আহিছিল। গতিকে ৰাইজে যেতিয়া মাতে তেতিয়া নাহে। তেখেতৰ ব্যক্তিগত হিচাপত যদি কিবা দেখা পায় যে এইটোত গ'লে মোৰ ভাল হ'ব, তেনেকুৱা ক্ষেত্ৰত আহে। 26ত প্ৰত্যুত্তৰ দিবলৈ 26ত আমি প্ৰত্যুত্তৰ দিমেই। 2023 চনত মোৰ হাৰ্ট এটেক হৈছিল। সেইটো সময়ত মোক জকলাবন্ধা এডমিট কৰা, জকলাবন্ধাৰ পৰা পঠিয়াই দিলে তেজপুৰৰ পৰা গুৱাহাটী। তেতিয়া তাত মানে বাজেট আহি গ'ল 3 লাখ টকা, যে হাৰ্ট অপাৰেশ্যন কৰিব লাগিব। সেইটো সময়ত মই ভাবিছো কি, মই কলিয়াবৰৰ হওঁ, কলিয়াবৰত আমাৰ স্বাস্থ্যমন্ত্ৰী আছে, গতিকে মোৰ ইমান এটা হেৰেচমেণ্ট নহ'ব বুলি। কিন্তু মই মন্ত্ৰীৰ ফালৰ পৰা তিল সমানো সুবিধা নাপালো। বৰং মই 2 লাখ মান টকা ধাৰ হলো, ধাৰ হৈ এতিয়াও ধাৰ মাৰিয়ে আছো। গতিকে মন্ত্ৰীজনে আমাৰ নিচিনা দুখীয়া মানুহৰ প্ৰতি কোনোদিনা চকী দিয়া নাই বুলি মই ভাবো। বিধায়কগৰাকীৰ এই মাহিয়াৰ দৃষ্টিৰ বাবে এইবাৰ চাহ বাগিচা অঞ্চলত 2026 চনৰ নিৰ্বাচনত কেশৱ মহন্তক ভোট নিদিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে। কলিয়াবৰ সমষ্টিৰ আদিবাসীক কি ঠগিব বিচাৰি আছে নে কি ক'ব বিচাৰি আছে? বসুন্ধৰা 1, 2 আৰু 3 গ'ল, কিন্তু আমাৰ আদিবাসীক ঠগিহে থৈছে। যিহেতু হাতীগাঁও, চাগমুঠি আৰু কেলেডিং বাগানৰ যিকেইটা আবণ্টন পট্টা আছে, সেই আবণ্টন পট্টাখিনি এওঁ জব্দ কৰি থৈছে SD অফিচত, আমি গম পোৱা মতে। কিন্তু এইটো সঁচা নে মিছা এইটো নাজানো, কিন্তু মোৰ মতে এইটো সঁচা হ'ব লাগে। কিয়নো বাৰে বাৰে যেতিয়া আহে তে আবণ্টন পট্টা দিম বুলি কয়, মই মিটিঙত দিম বুলি কয়, কিন্তু সেই মিটিংটো কেতিয়া দিব সেইটো ক'ব নোৱাৰি। আমি ভাবো যে এওঁৰ যেতিয়া গাদ্দিটো মানে যোৱা অৱস্থা থাকিব, যেতিয়া তাৰ গাদ্দিটো মানে হেৰাব অৱস্থা থাকিব, তেতিয়া চাগে এওঁ আবণ্টন পট্টাটো দিব। আৰু এতিয়া চৰকাৰে কোৱা মতে বাগানৰ ম্যাদী পট্টা, যোনটো কোৱাৰ্টাৰ ঘৰকেইটা হয়, এইবিলাক ম্যাদী পট্টা দিব বুলি কৈছে। কিন্তু এওঁলোকে ভাল কথা, আমাৰ দাদা, আমাৰ খুৰা, আমাৰ দেউতা, মা দেউতা যিমান এওঁলোকে বাগানত কাম কৰে, এওঁলোকে য'ত নেকি কোৱাৰ্টাৰত থাকে, এওঁলোকে ম্যাদী পট্টা পাব, এওঁলোকৰ ঘৰ মানে এটা স্থায়ী থাকিব, সেইটো ভাল কথা। কিন্তু আমাৰ বস্তি এলেকাত কি হ'ব? যি কেইজন লাইনৰ কোৱাৰ্টাৰত থাকে, এই কেইজনৰে ভাই, ককাই, নানা, নানী, খুৰা, মা দেউতা চবেই বস্তিটো থাকে। কিন্তু এওঁলোকৰ বাবে একো মাত মাতা নাই। মাত মাতে অকলে যিকেইজন মানে এওঁলোকৰ চেলা আছে, এওঁলোকৰ কোনোবা যদি কয় যে আমুক ছাৰ আমুক লাগে, এই আমুকক কবা বুলি কয়। তাৰ মানে কি, এওঁৰ ডাঙৰ এটা চেলা আছে বা 2টা আছে, 3টা আছে, প্ৰত্যেকটো গাঁৱে গাঁৱে এইটোৱে আমি জানো যে এওঁৰ মানে দুৰ্নীতি কৰা মানুহ ঘৰে ঘৰে আছে। আৰু এইটো আমি 2026ত যোনটো বিধানসভা ভোট, এইটো আমি সকীয়াই দিছো যে কেশৱ ছাৰক আমি ইয়াত হাতীগাঁৱত, বস্তিত, চাগমুঠিত, কেলেডিঙত আমি সোমাব নিদিওঁ। সোমালে কিন্তু দিগদাৰ আছে। আপোনাক যদি ভোট লাগে, সৰ্বপ্ৰথম আমাৰ ৰাস্তা বনাওক। আমাৰ যি পৰিস্থিতি আছে, আমাৰ বস্তি হওক
বা লাইন হওক লাইনৰ যি কোৱাৰ্টাৰকেইটা ম্যাদী পট্টা পাব আমাৰ বস্তিকেইটাৰো মানুহকেইটাক ভাবক আৰু ম্যাদী পট্টা প্ৰদান কৰক। যিহেতু অসমীয়া গাঁৱত ঘৰে ঘৰে গৰু গোহাললৈকে পকীকৰণ হৈছে ৰাস্তা, সেই আমাক গৰু গোহাললৈকে পকীকৰণ নালাগে। যি আমি ৰাস্তাত খোজ কাঢ়ো, যি আমাৰ ঘাই পথকেইটা আছে, সেইকেইটা আমাক সোনকালে 2026 ইলেকশ্যনৰ আগতে আমাক বনোৱা ষ্টাৰ্ট কৰিব লাগে। সেইটোৱে আমি যিখিনি কৈখিনি আমাৰ যি হাতীগাঁও আঞ্চলিক আশা আৰু জানি শক্তি হৈ আমি ছাৰক সুকিয়াই দিছোঁ। আৰু যিকেইটা চেলা আছে, আমি ভোটৰ সময়ত যদি মিটিং মাৰে, আমি দৌৰাই কিন্তু কি কৰিব আছে আমি কৰিম। প্ৰথমে ৰাইজৰ অভাৱ দূৰ কৰক, পথৰ মেৰামতি কৰক, মাটিৰ পট্টা সুনিশ্চিত কৰক, তাৰ পাছতহে চাহ বাগিচাত প্ৰৱেশ কৰক। অন্যথা ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে এইসকল ৰাইজ। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।